অন্ধভক্ত কৰি কৰাৰ এটা সীমা থাকে, সেই লিমিটটো আপোনালোকে হেৰাই পেলাইছে। মই বিজেপিক সমৰ্থন কৰোঁ নকৰোঁ মোৰ পাৰ্চনেল মেটাৰ হয়। আপোনালোকে গালি দিয়াৰ অধিকাৰ কোনে দিছে আপোনালোকক? সমালোচনা কৰক, লজিকেলি পইণ্ট কওক মোক, লজিকেলি মোৰ ফল্টবিলাক ধৰাই দিয়ক। যদি পাৰে অকাত আছে, সেইবোৰতো আপুনি নোৱাৰে। যি মনত আহে তাকেই আপোনালোকে বকি থাকে। পাৰিব নেকি? যদি পাৰে মোৰ কমেণ্টত এতিয়া কৈ যাব, মই ৰিপ্লাই দিম সকলোকে। দেশৰ 10খন টপ মন্দিৰৰ ভিতৰত 8খনৰ পৰা 9খন মন্দিৰ ইণ্ডিয়াতে আছে, কিন্তু ইউনিভাৰ্চিটিৰ ফালে চাবলৈ গ'লে 10খন নহয়, 50খন নহয়, 100খন নহয়, 200খন ইউনিভাৰ্চিটিৰ ভিতৰত 2খনৰ পৰা 3খন ইউনিভাৰ্চিটি টপ ইণ্ডিয়াত আছে। তাৰপিছতে আপোনাৰ গ্ল'বেল ইণ্ডেক্স হাংগাৰ, গ্ল'বেল হাংগাৰ ইণ্ডেক্স, এইবোৰ চাব আপোনালোকে অলপ ৰিচাৰ্চ কৰি কিনি। 123খনৰ ভিতৰত 102 নম্বৰ ৰেংকত ইণ্ডিয়া আছে। মানুহবোৰ ভোকত মৰি আছে, খাবলৈ পোৱা নাই। আপোনালোকে কি দেখি কিনি অন্ধভক্তগিৰি কৰি আছে? অলপ চকুটো মেলি কিনি চাব আপোনালোকে দেশত কি চলি আছে, তাৰপিছতে আপোনালোকে কমেণ্টত গালি গালাজ দিব। সাংবাদিকৰ স্বাধীনতা কিমান আছে গম পায়নে? তাৰপিছতে বস্তুৰ দাম বাঢ়িছে, আপোনালোকেতো অন্ধভক্ত হয়, কি গম পাব আৰু ডাইৰেক্ট ক'ব ইনকামো বাঢ়িছে। বস্তুৰ দাম বাঢ়িছে, ইনকাম বাঢ়িছে, কিন্তু কিমান পাৰ্চেণ্ট বস্তুৰ দাম বাঢ়িছে আৰু ইনকাম কিমান বাঢ়িছে জানেনে আপোনালোকে? 30% অনলি ইনকাম বাঢ়িছে, য'ত 86% বস্তুৰ দাম বাঢ়িছে, ডাবল ট্ৰিপলৰ বেছি। আপোনালোকে অলপ ভালকে ৰিচাৰ্চ কৰি চাব, তাৰপিছত অন্ধভক্তগিৰি কৰিব। কি বস্তু ছাকচেছ পাইছে বিজেপিয়ে? ডাঙৰ ডাঙৰ ভাষণে দি থাকে মানুহক, এই যে মানুহক অন্ধভক্ত বনাইছে খালি ডাঙৰ ডাঙৰ ভাষণে, আৰু সেই ভাষণ শুনি কিনি আপোনালোকে পাগল হৈ যায়। পাগল নহ'ব, আপোনাৰ ৰিয়েলিটিটো চাব।